ৰাজ্য চৰকাৰখনে বিজেপি চৰকাৰখনে যি বাজেট দাখিল কৰিছে এই বাজেটখন ৰং বিৰঙৰ বাজেট হ'ব পাৰে। এই বাজেটখনৰ ভিতৰত প্ৰকৃতাৰ্থত আমাৰ সৰ্বসাধাৰণ জনতাক যি ধৰণে উন্নয়নমুখী কৰিব লাগে, যি ধৰণে কৰ্মমুখী কৰিব লাগে, এই ক্ষেত্ৰত কিন্তু বিশেষ আমি বৰ্তমানলৈকে কিবা আছে বুলি আমাৰ মনে নকয়। আজি ৰাজ্য চৰকাৰখনে বিধানসভাত ৰাজ্য চৰকাৰখনৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে 2025-26 বৰ্ষৰ যি বাজেট দাখিল কৰিছে, এই বাজেটখন আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰিলোঁ আৰু প্ৰত্যক্ষ কৰি আমি এটা কথা অনুভৱ কৰিলোঁ যে বাজেটখন সম্পূৰ্ণৰূপে নিৰ্বাচনমুখী। বাজেটখনত মানুহক লোভ দিয়া হৈছে, বাজেটখনত হিতাধিকাৰী সৃষ্টি কৰা হৈছে। কিন্তু আমি দেখিবলৈ পালোঁ যে পূৰ্বৰ বাজেটত যিসমূহ কথা কোৱা হৈছিল, বিগত দিনসমূহত সেই বাজেটসমূহ কিমান কাৰ্যকৰী হ'ল ইয়াত সন্দেহ আছে। আৰু ইফালে আমি দেখিবলৈ পালোঁ যে বাজেটখনৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰখনে ঋণৰ পিছত ঋণ ল'বলগীয়া হৈছে। আৰু ঠিক তেনেকুৱা এখন বাজেট এইবাৰ আমি সন্মানীয় বিত্তমন্ত্ৰীগৰাকীয়ে বিধানসভাত দাখিল কৰা আমি দেখিবলৈ পালোঁ। গতিকে আমি ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা আমি বিজেপি চৰকাৰে যি বাজেট দাখিল কৰিছে এই বাজেটখনক সম্পূৰ্ণৰূপে নিৰ্বাচনমুখী বাজেট বুলি আমি ক'ব খুজিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঋণৰ পিছত ঋণ লৈ ৰাজ্যখন চলাই আছে, ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈছে যে বৰ্তমান চৰকাৰখন ঋণতন্ত্ৰ চৰকাৰ। যিখন চৰকাৰে ঋণ লৈ লৈ ৰাজ্য চলাই আছে, যিখন চৰকাৰে ঋণৰ নামত ঋণ ল'বলগীয়া হৈছে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে যি বাজেট দাখিল কৰা হৈছে এই বাজেটৰ পিছত যি ঋণ ল'বলগীয়া হ'ব, এই ঋণ 2 লাখ কোটিতকৈ বেছি লোৱা হ'ব। গতিকে 2 লাখ কোটি টকাতকৈ যদি বেছি ঋণ লৈ ৰাজ্য চলাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কোন দিশে গতি কৰিছে আপোনালোকে বিবেচনা কৰিব। আমি বাৰে বাৰে কৈ আছোঁ যে আমি আচলতে হিতাধিকাৰী নহয়, স্বত্বাধিকাৰী আমি সৃষ্টি কৰিব লাগে। আমাৰ ৰাজ্যখনৰ যুৱকসকলক, যুৱতীসকলক আমি কৰ্মমুখী কৰিব লাগে। আমাৰ গাঁও অঞ্চলসমূহত সৰু সৰু উদ্যোগ গঢ়ি কেনেকৈ আমি গ্ৰাম্য অৰ্থনীতি বিকাশ কৰিব পাৰোঁ এই কথাবোৰ চিন্তা কৰিব লাগে। চৰকাৰখনে এই যি বিকাশমুখী চিন্তা, এই চিন্তাৰ পৰা আঁতৰি এতিয়া নিৰ্বাচনমুখী বাজেট তেখেতলোকে বনাইছে আৰু এই বাজেটৰ জৰিয়তে ভোটাৰক প্ৰলোভিত কৰা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি অসমবাসী ৰাইজক বিচাৰ আৰু বিশ্লেষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাইজে বিচাৰ কৰক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত কেনেকৈ ঋণৰ পিছত ঋণ লৈ থকা হৈছে, কেনেকৈ ৰাজ্য অৰ্থনৈতিক বিকাশৰ পৰিৱৰ্তে আমাৰ সৰ্বসাধাৰণ মানুহক হিতাধিকাৰী কৰা হৈছে। এই কথাবোৰ আপোনালোকে বিচাৰ বিশ্লেষণ কৰক। আমাৰ মানুহবোৰ কৰ্মমুখী কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন কিমান সফল হৈছে, এই সমগ্ৰ কথাখিনি আমি ৰাইজক বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আপোনালোকে ভাবক, যদি 2 লাখ কোটি টকাতকৈ যদি বেছি ঋণ লোৱা হয়, সেই ঋণৰ বোজা কোনে মাৰিব লাগিব? নিশ্চয় আমি জনসাধাৰণে মাৰিব লাগিব। আমাৰ কৰ কাটলৰ টকাৰে চৰকাৰে ঋণ পৰিশোধ কৰিব লাগিব। আৰু আমি তাৰ যি চৰকাৰখনে লৈ থকা ঋণ, সেই ঋণৰ ফলত আমাৰ গ্ৰাম্য অৰ্থনীতিত কি প্ৰভাৱ পৰিছে আমি দেখিছোঁ। আমাৰ সাধাৰণ আমি বাইক এখন লৈ ৰাস্তালৈ যাব নোৱাৰোঁ, ৰাস্তাত পুলিচে থোৱা পাতি থাকে, পালেই মাছ ধৰিম আৰু চৰকাৰৰ যি ট্ৰেজাৰী আছে তাত আমি মাছৰ ধন জমা কৰিম। তেনেকুৱা এটা পৰিৱেশ আমাৰ ৰাজ্যখনত সৃষ্টি হৈছে। আমাৰ সাধাৰণ ই ৰিক্সাসকলে ই ৰিক্সাখন মুক্ত মনে চলাব পৰা নাই। আমাৰ মাটি খাজানাৰ ক্ষেত্ৰত কেনেকৈ কৰ বৃদ্ধি কৰা হ'ল,
আমাৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে, যাৰ ফলত অত্যাধিক বিদ্যুৎ মাচুল ল'ব পাৰি। গতিকে আপোনালোকে ভাবক কথাবোৰ, কেনেকুৱা এটা বিষয় বা কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিলৈ আমাৰ সমাজখন গতি কৰিছে। প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰী যিধৰণে মূল্য বৃদ্ধি, বজাৰলৈ যেন যাব নোৱাৰোঁ, একুৰা জুই জ্বলি আছে। আৰু এই যি জুই, এই জুই উত্তাপ গৰমত আমাৰ সৰ্বসাধাৰণ জনতা আজি জ্বলি পুৰি মৰিবলগীয়া এক পৰিৱেশ। গতিকে ৰাজ্য চৰকাৰখনে, বিজেপি চৰকাৰখনে যি বাজেট দাখিল কৰিছে, এই বাজেটখন ৰং বিৰঙৰ বাজেট হ'ব পাৰে, কিন্তু এই বাজেটখনৰ ভিতৰত প্ৰকৃতাৰ্থত আমাৰ সৰ্বসাধাৰণ জনতাক যি ধৰণে উন্নয়নমুখী কৰিব লাগে, যি ধৰণে কৰ্মমুখী কৰিব লাগে, এই ক্ষেত্ৰত কিন্তু বিশেষ আমি বৰ্তমানলৈকে কিবা আছে বুলি আমাৰ মনে নকয়। বা অসমৰ ৰাইজে যদি এই বাজেটখনত কিবা উন্নয়নমুখী বা কিবা আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনমুখী যদি কিবা এই বাজেটখনত দেখিছে, তেতিয়াহ'লে আপোনালোকৰ মতামতসমূহ আমাক জনাব।